নমস্কাৰ, তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আহিছোঁ, বিশেষকৈ গম পাইছে বহুতে নাই পোৱা। মানে কি হৈছে, আমাৰ এক্সাম চলি আছিলে এনচেম, তো গতিকে সেই প্ৰেছাৰৰ কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ। বহুত আছিলে বনাম বুলি, তোমালোকক হেল্প কৰিম বুলি ভাবিছিলোঁ, বাট বহুতে হেল্প ডেস্কত আছে আমাৰ, তো বহুতে মোক পাৰ্চনেলি মানে মেছেজ দিছিলে, ডাউট মই ক্লিয়াৰ কৰিব ট্ৰাই কৰিছিলোঁ। আৰু বহুতৰ মানে চিন কৰিব হেৰি গ'ল, ভাবিছে চাগে মানে মেছেজ দিলোঁ ৰিপ্লাই নিদিয়ে, তো মইতো ট্ৰাই কৰিছিলোঁ চবৰে মানে ৰিপ্লাই দিবলৈ, কিন্তু এক্সামো চলি আছে ন, প্ৰেছাৰৰ কাৰণে পৰিছিলে। মানে কি বহুত মেছেজ হৈ যায়, দিনটো 120টা মান হৈ যায় পূৰা, তো মানে সেইকাৰণে চবৰে চাবলৈ থাকি যায়। তো সেইবাবে মই ক্ষমা বিচাৰিছোঁ, তোমালোকৰ হয়তো কাৰোবাৰ থাকি যাব পাৰে চাবলৈ, বাট মই ট্ৰাইটো কৰিছিলোঁ বাৰু। তো ফাৰ্ষ্টে আমি প্ৰথম এটা ইনফৰ্মেশ্যনলৈ যাওঁ, ডাউট নহয় বাৰু তোমালোকৰতো বাৰু। বিশেষকৈ যিখন আমাৰ 26 তাৰিখে ওলাইছিলে এডুকেশ্যন নটিছখন আছে, লেপটপত তোমালোকক দেখাই নাথাকোঁ আৰু বহুত মানে মোৰ এডিট কৰোঁতে টাইম যাব। এখন মই তোমাৰ স্ক্ৰীণত দি দিম পাৰিলে মানে। তো তাত তোমালোকৰ ইয়াত দিয়া আছিলে 30 জুনৰ পৰা 5 জুলাইলৈকে এটা 3 নম্বৰ পইণ্টত দিয়া আছিলে, অনলাইন ভেৰিফিকেশ্যন অফ আপলোড ডকুমেণ্টছ বাই দি ভেৰিফাইং অফিচাৰ। তো মানে কি হ'ব ইয়াত, তোমালোকে যিবোৰ তো ইয়াত মানে কি কৰিব, তোমালোকে যিবোৰ কাউন্সিলিঙৰ ডকুমেণ্টছ দিছিলা সেইবোৰ তোমালোকৰ অফিচাৰে মানে ভেৰিফিকেশ্যন কৰিব, মানে অৰিজিনেল হয় নে নহয়, মানে অৰিজিনেল মানে এইটো চাব, মানে প্ৰকৃত হয় নে নহয় নে ভুৱা সেইবোৰ চাব, আৰু কাৰেকশ্যন ক'ড যিখন দিব লাগিছে তাত দিছা নে সেইবোৰ চাব। মানে কি হ'ব, 30 তাৰিখৰ পৰা 5 জুলাইলৈকে, 30 জুনৰ পৰা 5 জুলাইৰ ভিতৰত চাব সেইটো। আৰু মই বৰ্তমানে ভিডিঅ'টো বনাইছোঁ 2 তাৰিখে বাৰু, কেতিয়া আপলোড দিওঁ নাজানো, আৰু হয়তো তোমালোকে 5 তাৰিখেও চাব পাৰা ভিডিঅ'টো। তাৰ ভিতৰত তোমালোকে সেইকাৰণে যদি এই ভিতৰত চাই আছা 5 তাৰিখৰ ভিতৰত, পাৰিলে তোমালোকে ৱেবছাইটটো লগ ইন কৰি থাকা, নিজৰ প্ৰফাইলটো মানে, তাত তোমালোকৰ যদি কিবা ডকুমেণ্টছ ভুল হৈ আছিলে তাত তোমালোকৰ অপশ্যন ওলাব পাৰে। যদিও এনেকুৱা হ'ব পাৰে মেইলত আহিব পাৰে ভুল হৈ থাকিলে, আৰু এটা হ'ব পাৰে হোৱাটছএপতো আহিব পাৰে। বহুতো দেখি আহিছোঁ মই, মানে হোৱাটছএপতো আহিছে আৰু মেইলতো আহে নৰ্মেলি, আৰু ৱেবছাইটতো মানে অপশ্যন দিয়ে। কিন্তু এইবাৰ নতুন যিহেতু নিয়ম বহুত চেঞ্জ হৈছে, গতিকে ক'ব নোৱাৰি কেনেকৈ আহে। তো সেই 3টা পদ্ধতি চাই থাকিবা, হোৱাটছএপতো আহিব পাৰে তোমালোকৰ মেছেজ, হয়তো মেইলতো আহিব পাৰে, দেন আহিব পাৰে তোমালোকৰ মানে ৱেবছাইটত তোমাৰ প্ৰফাইলত অপশ্যন আহিব পাৰে। তো 1 নম্বৰ গ'ল। নেক্সট 2 নম্বৰ কথালৈ। 2 নম্বৰ কথা যোৱাৰ আগত কথা এটা কৈ থওঁ, এইবাৰ বহুত তোমালোকৰ খেলি মেলি হৈছে মই গম পাইছোঁ বাৰু। মই নিজে বহুতে মোক ৰিকুৱেষ্ট কৰিছিলে কৰি দিবলৈ, মই এক্সাম থকাৰ কাৰণে যিহেতু নোৱাৰিলোঁ, তেতিয়া মই তোমালোকৰ ডাউটটো ক্লিয়াৰ কৰিব পাৰিলোঁহেঁতেন, কিন্তু উপায় নাই, নিমিলে যিহেতু। এইবাৰ ডিটিক যিহেতু সমৰ্থন কৰা হৈছে, আনবাৰ আমাৰ দিনৰ আগৰ মানে আজটোত হৈছিলে, আজটোত ইমান খেলি মেলি হোৱা নাছিলে, আৰু ডিটিত বহুত মানে এবাৰ খেলি মেলি হৈছে, তোমালোকৰ অপশ্যনো বহুত ওলোৱা নাই, কাষ্টৰ এতিয়া এনচিলৰ অহা নাই, বা তেনেকৈ বহুত অহা নাই অপশ্যন, মানে তাই এখনেই কিবা দি দিছে। তো গতিকে অলপ দিগদাৰ হৈছে গম পাইছোঁ, খেলি মেলি তেওঁলোকে কৰিছে, তো ইমান চিন্তা নকৰিবা। তো যদিও কিবা ডকুমেণ্টছ ভুলকৈ দিছিলা, অপশ্যন যদিও নাহে, তো তোমালোকক একেবাৰে ৰিজেক্ট কৰি নেপেলাই, তোমালোকক সেনেকৈ হেৰি কৰিব। কিন্তু যেতিয়া ফিজিকেল ভেৰিফিকেশ্যন হ'ব সেইটো টাইমত কিন্তু বস্তুবোৰ লৈ যাবা, সেইটোৱে মেইন কথা, ইমান চিন্তা নকৰিবা। আৰু যদি বেছি কিবা হৈ আছে মেইল কৰা, কল কৰা দি দিলে, সেইটোৱে মই চলিউশ্যন দিম, ইভাগেতো একো উপায় নাই আৰু। অ'কে নেক্সট যাওঁ আমি থাৰ্ড ডাউটলৈ, যিটো নেকি হৈছে এবাউট ৰিগাৰ্ডিং ফাৰ্ষ্ট এলটমেণ্ট। তো তোমালোকে যিহেতু টাইম লাইনখনৰ মতে দেখিছা 9 জুলাইত আছে সেইখন, মানে এলটমেণ্ট তোমালোকৰ আহিব ফাৰ্ষ্ট মেৰিটৰ। মেৰিট বিশেষকৈ মেৰিট নিদিয়ে, তোমালোকৰ যিটো নিজৰ প্ৰফাইল তাত তুমি এলত সলা নে নহলা সেইটো অপশ্যন মানে তাতে দি দিয়ে। তো তেনেকৈ তোমালোকে যেতিয়া 9 জুলাইত হ'ব, 9 জুলাই তোমালোকৰ প্ৰফাইলত মানে ওলাব তুমি চিট ক'ত পাইছা নে নাই পোৱা, নেপালে একোৱে নোলায়, মানে তুমি ক'ত এতিয়ালৈকে মানে এলট হোৱা নাই বুলি দিব। বাট যদি তোমালোকে এলট হৈছা তাত তোমালোকৰ অপশ্যন ওলাব, সেইখন কলেজ তুমি একচেপ্ট কৰিব পাৰা বা ৰিজেক্ট কৰিব পাৰা। এতিয়া কথাটো হ'ল, যদি তোমালোকে 1 নম্বৰ কথা দেই, মন দিবা, যদি তোমালোকে পচন্দৰ কলেজখন নোপোৱা, সেইখন কলেজ তুমি এতিয়া মন নাই এডমিশ্যন ল'ব, তাত তুমি সেইখন ৰিজেক্ট কৰিব পাৰিবানে নে একচেপ্ট কৰিব লাগিব। এতিয়া কথাটো হ'ল, যিখন তুমি কলেজতে নোপোৱা কিয়, তো তোমালোকে যিখন ফাৰ্ষ্ট কাউন্সিলিঙত যিখন তুমি কলেজ এলট হ'বা সেইখন তুমি মানে একচেপ্ট কৰিবই লাগিব মাষ্ট বি। কাৰণ এইকাৰণে কৈছোঁ, তুমি যদি নেক্সট কাউন্সিলিঙত ভাগ ল'বলৈ মন আছে, মানে বেলেগ কলেজ বিচৰা, তো তুমি যদি সেইখন নেলাগে মই ৰিজেক্ট কৰোঁ, নেক্সট কাউন্সিলিঙত মোৰ নাম আহিব বুলি ভাবা, সেইটো নহয়। কিয়নো তোমালোকে যদি লিখাই আছে তাত এটা পইণ্ট, যদি ৰিজেক্ট কৰি দিয়া একেবাৰে তুমি এণ্টাৰ কাউন্সিলিঙৰ পৰা ৰিজেক্ট হৈ যাবা। তুমি চাপ'জ বেয়া পোৱা কলেজ এখন পালা প্ৰথম কাউন্সিলিঙত, তো তুমি সেইখন আপগ্ৰেড কৰিবা ন, তো আপগ্ৰেড কৰি তুমি মানে ভাল তো ফাৰ্ষ্ট কাউন্সিলিঙত যদিও তুমি যদি মন পচন্দৰ এখন কলেজ নোপোৱা, সেইখন কলেজ তুমি একচেপ্ট কৰি থ'ব লাগিব। কাৰণ যদি তুমি ৰিজেক্ট কৰি দিয়া এণ্টাৰ কাউন্সিলিঙৰ পৰা ৰিজেক্ট হৈ যাবা, মানে তুমি কোনো এটা কাউন্সিলিঙৰ আৰু ভাগ ল'ব নোৱাৰা, তুমি চিট নোপোৱাই মানে।
তো সেইকাৰণে তুমি একচেপ্ট কৰিবই লাগিব একচেপ্ট কৰিলে এতিয়া তুমি সেইখন কলেজত তুমি ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব আৰু এটা কথা কৈ দিওঁ তুমি একচেপ্ট যে কৰিবা তোমাৰ মন নাই সেইখন কলেজত একচেপ্ট কৰিলে কি হ'ব এতিয়া মানে তুমি সেইখন কলেজ একচেপ্ট কৰিলা হয় কিন্তু তুমিতো প্ৰিফাৰেঞ্চৰ ভাল কলেজখিনি দি থৈছা ন মনে পচন্দৰ তো তুমি আপগ্ৰেডৰ অপশ্যনটো কৰি থবা সেইটো মই তোমাক ক'ম এতিয়া বাৰু তো গতিকে সেইটো চলিউশ্যন আছে গতিকে একচেপ্ট কৰি থবা যদি চিট লাগে তোমাক কোনোবাখন কলেজত তো একচেপ্ট য'তেই পাইছা একচেপ্ট কৰিবা আৰু কৰিলে এটা কথা হ'ল ফিজিকেল ভেৰিফিকেশ্যনত তোমালোকে যাবই লাগিব ইয়াত ডেট এটা দিয়া আছে এই মোবাইল 5 নম্বৰ পইণ্টটোত লিখা আছে ইয়াত টাইম লাইনত যদি চোৱা তাত তোমালোকৰ এলটমেণ্ট প্ৰথম 4 নম্বৰ পইণ্টত যিহেতু দিয়া আছে এলটমেণ্টৰ ফাৰ্ষ্ট কাউন্সেলিঙৰ দেন দিয়া আছে একচেপ্টেঞ্চ এগেইনষ্ট এলটেড চিট এলং উইথ দি নেচেচাৰী ডকুমেণ্টছ আপলোড তো কি হ'ব লাগিব 9ৰ পৰা 12 তাৰিখৰ ভিতৰত তোমালোকে যিটো চিট পালা সেইটো তুমি একচেপ্ট কৰিবই লাগিব 9 আৰু 12 তাৰিখৰ ভিতৰত একচেপ্ট কৰি একচেপ্টেঞ্চখন লেটাৰ ওলাই সেইখন এইটো কৈছে যে নেচেচাৰী ডকুমেণ্টছ ইয়াত নেচেচাৰী ডকুমেণ্টছ সেইখনে কৈছে মানে একচেপ্টেঞ্চ লেটাৰ এখন ওলাই সেইখন তুমি তাত চাইন মাৰি কিবা কিবি দিব লাগে সেইখন গম পাবা কি দিব লাগিব এখন ওলাব প্ৰিণ্ট আউট কৰিবা সেইখন প্ৰিণ্ট আউট কৰি ফটো মাৰি আকৌ ৱেবছাইটত মানে আপলোড কৰি সেইখন ছাবমিট কৰিব লাগিব হ'ল এতিয়া নেক্সট কথাটো হয় তুমি যে একচেপ্ট কৰিলা তাৰপিছত তোমাৰ ডেট ইয়াত দিয়া আছে তোমালোকৰ এই টাইম লাইনৰ মতে 6 নম্বৰ পইণ্টটো চাই ল'বা মই পঢ়ি নাথাকোঁ বহুত দীঘলীয়া ভিডিঅ'টো 6 নম্বৰ পইণ্টত 10ৰ পৰা 12 তাৰিখৰ ভিতৰত তোমালোকৰ দুদিন ডেট দিয়াত আছে সেই দুদিনৰ ভিতৰত তোমালোকে ফিজিকেল কাউন্সেলিঙত যাবই লাগিব যোনখন কলেজত তুমি এলট হৈছা যিখন কলেজ একচেপ্ট কৰিছা আৰু একচেপ্ট কৰিব লাগিব মই ক'লোৱে কিয় নকৰিলে তুমিতো একেবাৰে ওলাই যাবা চিটেই নোপোৱা ক'তো তো তাতকৈতো ভাল তুমি একচেপ্টে কৰা সেইখন কলেজত পিছততো আপগ্ৰেড হৈ বাইচান্স পাই যাবলৈ আছে আৰু পাবাই আৰু প্ৰথম কাউন্সিলত প্ৰথমে ৰেংকৰ মতেতো অলপ হেৰি হয় তাৰপিছততো কাট অফ কমি গৈ থাকিব ওপৰলৈ গতিকে একচেপ্ট কৰাৰ পিছত তুমি সেইখনলৈ ফিজিকেল ভেৰিফিকেশ্যনৰ মাষ্ট বি যাবই লাগিব যদি নোযোৱা একচেপ্ট কৰি লাভ নাই তোমাক আকৌ ৰিজেক্ট কৰি পেলাব কোনো এটা কাউন্সিলিঙত ভাগ কৰিব নোৱাৰা গতিকে যিখনত পাইছা তালৈ তুমি ডেট দিয়া থাকিব স্পেচিফিক ডেট টাইম লাইনৰ মতে দিয়া আছে 10ৰ পৰা 12 হয়তো অলপ বঢ়াই দিবও পাৰে কিন্তু দুদিন দিছে সময় তো তুমি য'তেই নোহোৱা সেইখন কলেজলৈ গৈ পিনি ফিজিকেল ভেৰিফিকেশ্যন যাব লাগিব আৰু ডকুমেণ্টছ কি নিব লাগিব যিখিনি তুমি আপলোড কৰিছা নেচেচাৰী ডকুমেণ্টছ কিছুমান আছে লিষ্ট তো নেচেচাৰী ডকুমেণ্টছখিনি মই পাৰিলে স্ক্ৰীণত দিম নহ'লে ৱেবছাইট চাই ল'বা ইমানখিনি কৰি নাথাকোঁ বহুত দেৰি হ'ব তোমালোকে সেইখিনি নেচেচাৰী ডকুমেণ্টছখিনি লৈ যাবা আৰু পৰাপক্ষত মই গাইড কৰিম তোমালোকক যে তোমালোকে সেইখিনি এটা জেৰক্স কপি লৈ যোৱা প্ৰতিখনৰে কিয়নো চব কলেজৰ ওচৰত মানে সুবিধা নোপোৱা জেৰক্সৰ দোকানৰ মই নিজে সেইবা পাই গৈছিলোঁ বহুত জেৰক্সৰ কাৰণে বহুত দূৰ যাব লাগে গতিকে ঘৰতে কৰি লৈ যাবা এখন নালাগে দুখন কৰি লৈ যাবা পৰাপক্ষত তেতিয়া যদি কেতিয়াবা বেয়াও হৈ যায় কিবা হৈ যায় অন্তত এখন মানে বেগত থাকিব গতিকে পইচা খুব বেছি এখনত 5 টকা লয় বেছি নাযায় দিয়া তো পাৰিলে কৰি যাবা আৰু ইমান দৌৰ মাৰি থকাতকৈ নহ'লে কলেজৰ ওচৰত তোমালোকে প্ৰিণ্ট আউট নোপোৱা ভাল মই আগে কৈছোঁ কিন্তু চব কলেজৰ কিছুমান পাবা আৰু যিবোৰ ডেভেলপ হৈছে অলপ তাৰ নেক্সট পইণ্ট আহিলে তো নেক্সট পইণ্টলৈ আহোঁ যিটো নেকি ক'তোৱে ডিছকাছ কৰা হোৱা নাই ইউটিউব হওক মেছেজ মানে হেল্প ডেস্কত হওক কোনোৱে আনকি চিনিও নাজানে তো কথাটো ক্লিয়াৰ কৰি দিওঁ সেইটো হৈছে চাব কেটেগৰীৰ বিষয়ে তো সেইখনে হৈছে কমিউনিটি চাৰ্টিফিকেট বা চাব কেটেগৰী যিখন নেকি NX 1 বুলি তোমালোকে ৱেবছাইটত পাইছা সেইখন লাগিবই এইটো জানা সেইখন জানিবা সেইখন লাগিব কাৰণ যোৱা বছৰ আমাৰ দৰকাৰ হৈছিলে আৰু কাৰ দৰকাৰ হৈছিলে সেইটো মই কৈ দিছোঁ চোৱা সেইটো বস্তু কমিউনিটি চাব কমিউনিটি কি সেইটো শুনিলা প্ৰথম কমিউনিটি বস্তুটো তো এতিয়া তুমি OBC কোনোবা যদি OBCত আছা তুমি OBC কি হয় চাব কেটেগৰী এতিয়া ধৰা আহোম নে মৰাণ নে মটক নে চুতীয়া তেনেকৈ আছে ন সেইখিনি চাব কেটেগৰীত পৰে মানে সেইখিনি কমিউনিটিত পৰে এতিয়া OBC কমিউনিটি হয় সেইখিনি তুমি এতিয়া যদি কাৰণ সেইখন কেতিয়া লাগিব এতিয়া শুনা যদি তোমালোকে কাট অফ যদি চাইছা লিষ্টখন প্ৰিভিয়াছ ইয়েৰৰ তাত স্পেচিফিক কোটা থাকে চাবাচোন তুমি আহোম মৰাণ মটক কোটা বুলি এটা থাকে সেইকেইটা কোটাৰ কাৰণে বিশেষকৈ দৰকাৰ হয় এতিয়া তুমি যদি নৰ্মেলি OBC হিচাপে পোৱা OBC তেতিয়া NCLখন দিলে তুমি কাম হৈ যায় কিন্তু যদি স্পেচিফিক কোটাকেইটা পোৱা OBC আহোম হিচাপে যদি পোৱা আহোম হিচাপে পালেতো কাট অফটো অলপ কম যায় চাবাচোন বহুত ৰেংকতো পাই যায় OBC নৰ্মেল OBCত কি তেতিয়া তোমাৰ সেইখন খুজিবই মাষ্ট বি লাগিবই তেতিয়াহে তুমি হ'বা মানে সেইখন এনেকুৱা মানে বস্তুটো তুমি যে আহোম হয় সেইটো মানে প্ৰুফ দিয়া বুজায় তো সেইখন NCL বা কাষ্টৰ লগত মানে কাষ্ট লগত নহয় সেইখন এক্সট্ৰাকৈ এখন উলিয়াব লাগিব NX 1 বুলি যিখন আছে NCL আৰু তোমাৰ কাষ্টখনটো লাগিবই তুমি যদি আহোম কোটা বা মৰাণ মটক তেনেকৈ পোৱা মই দি দিম স্ক্ৰীণত যিকেইটা পৰে চাব কেটেগৰীৰ কাৰণে তো সেইকেইটাখন মানে কাষ্ট আৰু NCL লাগিবই উইথ সেইখনো লাগিব NX 1 যিখন চাব কেটেগৰী চাৰ্টিফিকেট হয় সেইখন মাষ্ট বি লাগিব যদি দিব নোৱাৰা তোমাৰ চিটটো কেঞ্চেল হৈ যাব মানে তুমি সেই চাব কেটেগৰী ইলিজিবল নহ'বা নেক্সট তুমি যেতিয়া আকৌ তোমাক বাৰু উলিয়াই নিদিয়ে একেবাৰে ৰাউণ্ডৰ পৰা নেক্সট ৰাউণ্ডত তোমাক কি কৰিব তোমাৰ নৰ্মেল OBC হিচাপে তুমি চিট পাবা মানে যদি ৰেংকৰ মতে পোৱা আৰু
মেইন কথা সেইটোৱে যদি যোনে চাব কেটেগৰীত পাবা চিটটো মৰাণ মটক চুতীয়া কিবা কিবি এনেকৈ আছে মই বেছি দি দিম স্ক্ৰীণত তো কৈছোঁৱে তো তেওঁলোকে সেইখন দিব লাগিব মাষ্ট বি আৰু সেইখন ক'ত উলিয়াব এটা কথা হ'ল এতিয়া ইয়াত তোমালোকে চাবাচোন চাইন এটা দিয়া আছে দেই মই তোমালোকক দেখাই দিছোঁ ৰ'বা DC বা SDO চাইন লাগিব এটা আৰু এটা যিটো অথৰিটি লাগিব আইডেণ্টিফাইং অথৰিটি সেইটো হৈছে তোমালোকে কি কৰিবা তোমালোকৰ ডিষ্ট্ৰিক্টৰ যদি তুমি যিটো চাব কেটেগৰী পৰা আহোম পৰা নে মৰাণ পৰা নে চুতীয়া পৰা যিটো পৰা তো সেই তোমালোকৰ চাব কমিউনিটি অফিচলৈ যাবা গৈ পিনি তাত তোমালোকে এখন প্ৰিণ্ট আউট কৰি লৈ গ'লেও হ'ব বা তাৰপৰা দিয়ে এখন অলৰেডি মই এইবাৰ কাম নাহিলে প্ৰিণ্ট আউট কৰা তুমি গৈ পিনি তাত ক'বা যে এনেকৈ বুজাই দিবা কি কাৰণে লাগে CW এনেকৈ কাউন্সিলিঙৰ বাবে মোক এনেকুৱা এখন দৰকাৰ হৈছে চাব কেটেগৰী তেওঁলোকে গম পাই যাব কি মানে বহুতে যায়েতো তো তোমালোকক এইখন দিব এইখন তোমালোকে কোৰ্টত চাইন কৰাই নিব ক'ব কাৰ DC বা SDO তোমাৰ এজনক কৰি আনিলা আনি পিনি তেওঁলোকক দিবা তেওঁলোকে চাইন কৰি দিব এতিয়া কথাটো হ'ল এইখন কিমান দিন লাগে উলিয়াবলৈ সেইটো নিৰ্ভৰ কৰে তোমাৰ নিজৰ মানে কথা কোৱা স্কিলৰ ওপৰত আৰু ধৰা তুমি যদি ভালকৈ কথা ক'ব পাৰা আৰু আজিকালি আৰু তামোল খচকমান দিবা তেতিয়াতো সোনকালে হৈ যাব সেইটোৱে মোৰতো এদিনতে হৈ গ'ল মোৰ মেমজনী মোৰ লগত বহুত ভাল হৈ গ'ল মানে এদিনতে মোৰ চব কাম কমপ্লিট কৰি দিলে সেইটোৱে কথা তুমি যদি ভালকৈ ক'ব পাৰা তেওঁলোকক বুজাব পাৰা ৰিকুৱেষ্ট কৰিব পাৰা তোমাৰ এদিনতে কাম হ'ব যদি নোৱাৰা আৰু গ'লা আৰু দিব বুলি ক'লা আৰু থৈ আহিলা তেনেকৈ তোমাৰ এসপ্তাহ লাগিব তো কথাটো সেইটোৱে বুজি পালা কেনেকৈ উলিয়াবা সেইটো কথা কোনো ডিছকাছ নকৰে তো এইটো গ'ল নেক্সট পইণ্টলৈ আহোঁ আমি অ'কে আৰু এটা ইয়াতে সাঙুৰ খাই আছে কথা এটা এজন ষ্টুডেণ্ট সুধিছে দাদা আমি যে চাব কেটেগৰী চিলেক্ট কৰিছিলোঁ মোৰ এতিয়া চাব কেটেগৰী টাই আহোম হয় তেতিয়া OBC NC ৰিজাৰ্ভেশ্যনৰ উপৰিও টাই আহোম ৰিজাৰ্ভেশ্যন পামনে অভিয়াছলি পাবা যদি তুমি টাই আহোম হয় তোমাৰ যদি সেইখন থাকে দেই থাকিব লাগিব তুমি লিচা হয় বাৰু চাব কেটেগৰী এইবাৰ আপলোড দিব নাহিলে এইবাৰ আমাৰ নেক্সট এখন দিবলৈ আহিছিলে এইবাৰ অলপ বেলেগ হৈছে বুলি কৈছে ন তো কিন্তু ফিজিকেল কাউন্সিলিঙত খুজিব এখন বস্তু মাষ্ট বি উলিয়াই থ'বা আৰু সেইখন তুমি যিটো পৰা আহোমত পৰা ন তুমি সেইখন আহোমৰ মতে তুমি যদি ইলিজিবল হৈ যোৱা মানে ইলিজিবল মানে কি যদি ৰেংকটো মতে পাই যোৱা তেতিয়া তুমি স্পেচিফিক কোটাত পাই যাবা তেতিয়া সেইখন তুমি কিন্তু মাষ্ট বি দেখাব লাগিব অ'কে লাষ্ট কুৱেশ্যনলৈ আহিলোঁ বহুত কুৱেশ্যন হ'ব নহ'লে দীঘল হৈ যাব লাষ্ট আহিলে স্পট কাউন্সিলিং ৰিলেটেড স্পট কাউন্সিলৰ কিমান ৰেংকত পায় কিমান কি ৰিজাৰ্ভেশ্যন থাকে চিট থাকে কিমান কি কথা তো ডাইৰেক্টলিটো কৈ দিব নোৱাৰোঁ কিমান চিট থাকে বুলি সেইটো ডিপেণ্ড কৰে কলেজ ৱাইজ বা কাট অফটো মানে সেই কিমান ষ্টুডেণ্ট লৈছে সেইটোৰ ওপৰত বহুতে চিট পায়ো নলয় বা গুচি যায় পিছত আমাৰ লগৰ এতিয়া বহুত খালী হৈছে চিট বহুত যায়গৈ বেলেগ কৰ্চ কৰিবলৈ কিবা কৰিবলৈ পাৰ্চনেল ৰিজন থাকে তো মেইনলি ধৰি থ'ব পাৰা মই এনেই আইডিয়া এটাতে কৈছোঁ দেই যে সিমানেই হ'ব বুলি কোৱা নাই আইডিয়া এটাৰ কাৰণে কৈছোঁ 7টা 8টা মানে চিট থাকে পাৰ ব্ৰাঞ্চৰ কিছুমানটো 6টা মানুহ থাকিব পাৰে কম হ'ব পাৰে তাৰপিছত থাকিলে কিমান ৰেংকলৈ পাবা সেইটো ডাইৰেক্টলি ৰেংক ওপৰত মানে স্পটটো নিৰ্ভৰ নকৰে বুলিয়ে কয় যিমানখিনি মই সুধিছোঁ যোনে স্পটত পাইছে তেওঁলোকে কৈছে যে যিমান বোলে আহিছিলে স্পটত ল'ৰা চব পাইছে মানে গতিকে তোমালোকে পৰাপক্ষত কি কৰিবা সোনকালে আহিবা যিমান পাৰা সোনকালে আহিবা একদম মানে চবতকৈ যদি সোনকালে আহিব পাৰা তোমাৰ নিজৰে ভাল তুমি সোনকালে চিট পাবা আৰু ৰেংকটো মই জনা ইমান নাচায় আইডিয়া কাৰণে কৈ দিওঁ মই যিমান সুধিছোঁ স্পটত মানে পোৱা একদম ল' ৰেংক 6000লৈকে পাইছে হয়তো তাত কি পাবও পাৰে মই আজিলৈকে মানে লগ পোৱা নাই তেনেকুৱা বহুত কম থাকে ন চিনাকি তেনেকৈ কোনোবা স্পটত পাই অহা তো তেওঁলোকে কোৱা মতে 6000লৈকে পাইছে ST 6000 গৈছে তো গতিকে যাৰ 6-7000 ৰেংক আছে তেওঁলোকৰ পোৱা চান্স বহুতেই আছে গতিকে স্পটত সোনকালে আহিবা খালি যিদিনাখন হ'ব ৰাতিপুৱা আহি বহি থাকিবা ধুনীয়াকৈ তুমি পোৱা চান্স বহুত আছে তো ভিডিঅ'টো ইমানেই আছিলে ইনফৰ্মেটিভ হ'ল বুলি ভাবিছোঁ আৰু বহুত ডাউট থাকিলে মই জানো গোটেইখিনি কভাৰ কৰিব নোৱাৰিম টাইমো সময়ো বহুত কম মানে তো আজিয়ে মোৰ ৰাতি ট্ৰেইন আছে বিশ্বাস নকৰিবা এক্সাম আজি খতম হৈছে ট্ৰেইন আছে ৰাতি গুৱাহাটী তো মোৰ ইণ্টাৰ্ণশ্বিপ আছে গতিকে বিশেষকৈ ভিডিঅ'টো বেছি দেৰি নকৰোঁ আৰু শুব লাগে সোনকালে তো বাই বাই আজিলৈ ইমানে তো নেক্সট যদি কিবা মানে ডাউট থাকে কমেণ্ট দিবা পাৰিলে ভিডিঅ' এটা বনাম নহ'লে কমেণ্টতে ডাউট ক্লিয়াৰ কৰিব চাম নতুবা হোৱাটছআপত পাৰ্চনেলি যদি কিবা আছে সুধিব পাৰা তো ইমানে তো আজিলৈ ইমান বাই বাই